নিখিল বড়ো ছাত্ৰ সন্থাৰ এটা সজাতি দল আৰু লগতে বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া, সাংসদ ৰবীন্দ্ৰ নাৰ্জাৰী ডাঙৰীয়া, আগন্তুক মনচুন সেশ্যন যি পাৰ্লিমেণ্ট সেশ্যন আছে, ইয়াৰ আগমুহূৰ্তত দেশৰ মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক কৃষ্ণ মেনন মাৰ্গ যে চৰকাৰী বাসভৱনত আমি 5:15 বজাত আজি সাক্ষাৎ কৰোঁ। আৰু সাক্ষাতৰ মূল উদ্দেশ্যটো আছিল যে আগন্তুক যে পাৰ্লিমেণ্ট সেশ্যন হ'ব, ইয়াত বিটিআৰ চুক্তি অনুসৰি যে 4.3 দফা আছে, 125 সংবিধান সংশোধনী বিধেয়ক আৰু আৰ্টিকল 280 এই বিধেয়ক পাৰিত কৰিব লাগে। কাৰ্বি আংলঙৰ বড়ো কছাৰীক পাৰ্বত্য জিলাৰ মৰ্যাদা প্ৰদান কৰিব লাগে বড়ো চুক্তি অনুসৰি, আৰু কাৰ্বিসকলক ভৈয়ামৰ জনজাতি মৰ্যাদা প্ৰদান কৰিব লাগে। বিটিআৰত শোণিতপুৰ বিশ্বনাথৰ অধিক গাঁও অন্তৰ্ভুক্ত কৰিব লাগে। আৰু NDBৰ যি ৰঞ্জন দৈমাৰী সহ আন কেডাৰ 6গৰাকী তেওঁলোকৰ এতিয়াও জেলত আছে, তেওঁলোকক মোকলাই দিব লাগে। গৃহমন্ত্ৰীয়ে আশ্বাস দিছে। NIA যিবিলাক 60গৰাকী তেওঁলোকে জেলত আবদ্ধ হৈ আছিল, অলৰেডি তেওঁলোকক মুকলি কৰি দিয়া হৈছে। ইয়াৰ কাৰণে মই দেশৰ গৃহমন্ত্ৰী ডাঙৰীয়া আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক ধন্যবাদ মই জনাইছোঁ। NIA কেছটো নিজৰ অধীনত আনি পেলাই তেওঁলোকক জেলৰ পৰা মুকলি দিয়াৰ কাৰণে। আৰু 1500 কোটি টকা যি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ যি পেকেজ আছিল, ইয়াৰ যি আন্তঃগাঁথনি আৰু যিবিলাক বিশ্ববিদ্যালয়, NIT মানে মেডিকেল ছায়েন্স কলেজ, আন যিবিলাক অনুষ্ঠান আছিল, এইটো ক্ষিপ্ৰতাৰে ফাউণ্ডেশ্যন কৰিব লাগে বা ৰূপায়ণ কৰিব লাগে। আৰু লগতে যি পাৰামিলিটাৰী আৰু আৰ্মিত নিযুক্তিৰ যি কথা আছিল, সেই 6টা দফাক লৈ পেলাই আমি আজি গৃহমন্ত্ৰী ডাঙৰীয়াক আমি সাক্ষাৎকালত আমি তেখেতক অৱগত কৰিছোঁ। আৰু আমাৰ যি সাক্ষাৎ সেইটো ফলপ্ৰসূ আছিল, সৌহাৰ্দ্যপূৰ্ণ আছিল। আৰু তেওঁ এটাকৈ গোটেইখিনি বিষয় সমাধান কৰিম বুলি আমাক আশ্বাস আৰু বিশ্বাস দিছে। আৰু সকলো বিষয় আন্তৰিকতাৰে তেওঁ লৈছে। আৰু আমি আশা কৰোঁ যে বড়ো জাতি, বড়োলেণ্ডবাসী, অসমবাসীৰ ওপৰত গৃহমন্ত্ৰী ডাঙৰীয়াৰ যি আশীৰ্বাদ, সেই আশীৰ্বাদেদি আমি বড়ো চুক্তি অনুযায়ী যি আমাৰ দফাসমূহ আছে, সেই দফাসমূহ ক্ষিপ্ৰতাৰে ৰূপায়ণত আমি আগবাঢ়ি যাব পাৰিম। আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়া, গৃহমন্ত্ৰী ডাঙৰীয়া, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই যি আশীৰ্বাদ আৰু চুক্তিত যি এই দফাক ৰূপায়ণৰ ক্ষেত্ৰত যি আগভাগ, তাৰ কাৰণে আমি কৃতজ্ঞতা আৰু ধন্যবাদ মই নিখিল বড়ো ছাত্ৰ সন্থা বড়ো জাতিৰ হৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি দাবী জনাইছোঁ যে সকলো দফা ক্ষিপ্ৰতাৰে ৰূপায়ণ হ'ব লাগে। আৰু আগন্তুক 6 মাহত, আজিৰ পৰা আগন্তুক 6 মাহ 2026ৰ আগে প্ৰতিটো দফা নিষ্পত্তি হ'ব লাগে, ৰূপায়ণ হ'ব লাগে, সমাধান হ'ব লাগে। আৰু সংগ্ৰামী দল সংগঠনে যি আশা কৰিছিল, বড়ো ৰাইজে যি আশা কৰিছিল, বিটিআৰবাসী, অসমবাসী ৰাইজে যি এই চুক্তিৰ পৰা আশা কৰিছিল, এইটো ফলপ্ৰসূ হ'ব লাগে। আৰু গৃহমন্ত্ৰী ডাঙৰীয়াক আমি খুব আন্তৰিকতাৰে আমি নিজৰ কথা অৱগত কৰিছোঁ, কাৰণ তেওঁ প্ৰতিটো কথা এটাকৈ তেওঁ সমাধান কৰিছে। আৰু সেই সমাধান সূত্ৰ তেওঁ এটাকৈ ওলাইছে। তাৰ কাৰণে আমি পুনৰ আজি আমাৰ সাক্ষাৎকালত তেখেতক নিজৰ কথা আমি প্ৰস্তাৱ বা তেওঁক আমি ৰাখিছোঁ। আৰু সেই প্ৰস্তাৱ মৰ্মে আশা কৰোঁ যে আহি থকা দিনত খুব শীঘ্ৰেই প্ৰতিটো দফা সমাধান সূত্ৰ ওলাব আৰু সমাধানৰ যোগেদি আমাৰ অঞ্চল আগবাঢ়ি যাব।